আৰু এখন ব্লাউজ আনিছোঁ, টচৰ ব্লাউজ হয়। এই ব্লাউজটো আপোনাৰ 44 সাইজৰ ব্লাউজ, কিমান ডাঙৰ সাইজ ব্লাউজ, 44 সাইজ ব্লাউজ। এই কাষ্টমাৰটো বহুত দোকানত আপোনাৰ ব্লাউজটো চিলাইছিলে, কেইবাটাও ব্লাউজ চিলালে বহুত দোকানত, কিন্তু মন পচন্দ ফিটিং কৰিব নোৱাৰিলে। কাষ্টমাৰে বেয়া পাই কাৰণে চব দোকানৰ পৰা গুচি আহে। কাৰোবাৰ মুখত শুনিলে যে ৰকিয়া টেইলাৰত ভাল চিলাই বুলি, চাওক আমি এইটো বহুত ধুনীয়াকৈ চিলাই দিছোঁ। মানে প্ৰথমবাৰ আহিছিলে কাষ্টমাৰো, বহুত ধুনীয়াকৈ চিলাই দিছোঁ। এই ব্লাউজটো চাওক, আপোনাৰ বিৰাট ব্লাউজ, কোনো কমপ্লেইন নোহোৱাকৈ। এইটো বহুত শকত মানুহ, তেওঁ শকত মানুহৰ ব্লাউজবিলাক কি হয়, আপোনাৰ চল্ডাৰ নামি যায়, আৰু আপোনাৰ এই ছাইডটো ফুলি থাকে, আৰু আপোনাৰ এই বেক ছাইডটোতো ইয়াতো ফুলি থাকে, মানে এইবিলাক ফিটিং কৰিব নোৱাৰে। আমাৰ দোকানত চাওক কিমান ধুনীয়াকৈ চিলাইছোঁ, ইয়াত কোনো কমপ্লেইনে নাই। এইটোত মানে যেনেকুৱা ধৰণৰ বিচাৰিছাম তেনেকৈ বনালোঁ। আৰু পাৰি এখন বেছি আছিলে কাষ্টমাৰৰ, তে মই সেই পাৰিটো চাওক আপোনাৰ পিছফালে লগাই দিলোঁ, আপোনাৰ ইউ ডিঙি হয়, ইউত বহাই দিলোঁ, চাওক কিমান ধুনীয়াকৈ বহালোঁ। আৰু সেই পাৰিটো ফিনিচিং চাওক আপোনালোকে, কেনেকুৱা ধৰণৰ ফিনিচিঙত আমি পাৰিটো বহাই দিছোঁ। ইয়াত আপোনাৰ এটা কোচো খোৱা নাই, চাওক এইটো আপোনাৰ ফিনিচিংটো চাওক, এটা কোচ খোৱা নাই, কিমান ধুনীয়াকৈ ফিনিচিঙত বহাই দিছোঁ পাৰিটো। আৰু ইয়াৰ লগত আপোনাৰ কাষ্টমাৰে কেইবাযোৰো দিছিলে, গোটেইকেইটা বহুত ধুনীয়াকৈ চিলাইছোঁ। এইটো ব্লাউজ চাওক আপোনালোকে, কিমান ধুনীয়া চিলাইছোঁ, দেখিলে গম পাব পিঠিটো আপোনাৰ কিমান ধুনীয়া লাগিছে। আৰু আমাৰ পাইপিঙৰ ফিনিচিংটো চাওক, বহুত ধুনীয়াকৈ চিলাওঁ। ইয়াৰ লগত আৰু এখন দেখাইছোঁ ব্লাউজ, কিমান ধুনীয়া চিলাইছোঁ। এইটো আপোনাৰ টচৰে হয় ব্লাউজ, চাওক মানে একেলগত কেইবাযোৰে দিছে কাষ্টমাৰে চিলাবলৈ, আমি এইবোৰে চিলাইছোঁ। চাওক কিমান ধুনীয়াকৈ চিলাইছোঁ, মানে কাষ্টমাৰে বহুত শকত চাইজ ব্লাউজ হয় যে, সেইটো কাৰণে কাষ্টমাৰে যেনেকুৱা ধৰণৰ বিচাৰিছে আমি তেনেকৈ বনালোঁ। আৰু টচৰ কাপোৰটো গম পায়, আজিকালি কাপোৰবিলাক বহুত দামী কাপোৰ, য'তে ত'তে চিলালে আপোনাৰ ফিটিং নহয় কাৰণে ব্লাউজটো বেয়া হোৱাৰ লগে লগে মানে চাদৰ মেখেলাটো বৰবাদ হৈ গ'ল। চাওক কিমান ধুনীয়াকৈ চিলাইছোঁ এইটো। থেংক ইউ।